ৰূপহীহাটৰ পূব শিঙিমাৰীত ৰাইজৰ তীব্ৰ প্ৰতিবাদ। চৰকাৰী কালভাৰ্ট বন্ধ কৰাক লৈ এই প্ৰতিবাদ। চামগুৰি ৰাজচক্ৰৰ পূব শিঙিমাৰী কৃত্ৰিম বানৰ কবলত কেইবাটাও অঞ্চল। চৰকাৰী কালভাৰ্টসমূহ বন্ধ কৰি দিয়াত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। আবু নছৰ আৰু নাছিৰ উদ্দিন নামৰ লোক দুজনে ফিচাৰী নিৰ্মাণ কৰি চৰকাৰী কালভাৰ্টেৰে পানী ওলাই যোৱাৰ পথ বন্ধ কৰি দিয়াৰ অভিযোগ। এই দুই কালভাৰ্টে ৰূপহী সোণাই নদীত কেইবাটাও অঞ্চলৰ পানী ওলাই গৈছিল আৰু সুৰক্ষিত আছিল অঞ্চলসমূহ। আবু নছৰ আৰু নাছিৰ উদ্দিন নামৰ লোক দুজনে বন্ধ কৰি দিয়া কালভাৰ্টসমূহ খুলি পানী ওলাই যোৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান ভুক্তভোগী ৰাইজৰ। নিউজ ডেস্ক AIN লাইভ। তো আমাৰ চামগুৰি ৰাজচক্ৰ পূব শিঙিমাৰী প্ৰায় গাঁৱত 3টা ৱাৰ্ড 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ৱাৰ্ডত প্ৰত্যেকটা ঘৰত পানী আছে। ৰাতি আমি গৰু ছাগলী থব নোৱাৰো, আমাৰ প্ৰায় ঘৰতে পানী উঠিছে। খেতি পথাৰ প্ৰায় ধৰুন হাজাৰ হাজাৰ বিঘা মাটি পানীৰ তলত আছে। তেমৰ মেইন ৰাস্তাটোত উঠা নাই, কিন্তু আমাৰ প্ৰত্যেকটা ঘৰতে পানী আছে। আমি মানে যিবিলাক কঠীয়া লগাইছিলোঁ, ৰোৱা খেতি লগাইছিলোঁ, সব পানীৰ তলত। পানীখিনি মানে কালভাৰ্ট হেৰি আপোনাৰ মেইন ৰোডৰ হেৰিৰ পৰা আপোনাৰ আশীগড় এটা বিল বুলি কয়, বিলত যোৱা পূৰ্বপুৰুষ আগৰ পৰা এটা ৰাস্তা আছিলে। ৰাস্তাত কাছকাটি যোৱা ৰাস্তাত এটা কালভাৰ্ট আছে, কালভাৰ্টটো বন্ধ কৰি থৈছে। আৰু এটা ফিচাৰী বনাইছে, আবল নছৰ বুলি কয়। আবল নছৰ এটা ফিচাৰী বনাইছে, এইটো ফিচাৰীত বন্ধ কৰি ৰাখিছে। আৰু এটা নাছিৰ উদ্দিন বুলি কয়, 3 নম্বৰ ৱাৰ্ডৰ নাছিৰ উদ্দিনে মানে হেৰি বনাইছে, ফিচাৰী বনাইছে কালভাৰ্টটো বন্ধ কৰি পেলাই। যোৱাবাৰ আমি ৰাইজ কিছুমান গৈছিলোঁ, কৈছিলে এৰি দিবলৈ, এৰি দিয়া নাই। এতিয়া আমাৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ৱাৰ্ডত একদম মানে বৃহৎ পানী হৈছে, একদম ফ্লাড হৈ গৈছে, বানপানীৰ নিচিনা হৈ গৈছে। হয়, আমি ৰাজহুৱা চক্ৰক আইন বিভাগক আমি চৰকাৰক অনুৰোধ জনাইছোঁ। প্ৰায় আমাৰ 3টা ৱাৰ্ডত 4-5 হাজাৰ মানুহৰ ভুগি আছে, বানপানীৰ নিচিনা হৈ গৈছে। আপোনালোকে নিউজৰ জৰিয়তে আমাৰ ঘৰসমূহ গৈ পেলাই চাব। আমাৰ থকা ঘৰতো পানী, আমাৰ গৰু ছাগলী থব নোৱাৰো। ইয়াত ৰাস্তাত আমি গৰু ছাগলী বান্ধি থৈছোঁ, আমি থাকিব নোৱাৰো, লেট্ৰিনত যাব নোৱাৰো। আমাৰ প্ৰায় 2-3 হাজাৰ বিঘা মাটি পানীৰ তলত আছে। কালভাৰ্টখিনি খুলি দিলে পানী একদম নদী গাংগলৈকে গুচি যাব, পানী গুচি যায়। আগৰ পৰা গৈছে, 4-5 বছৰ ধৰি সিহঁত মানে ফিচাৰী বনাইছে যে সেইকাৰণে নাযায়। এতিয়া আগতে গৈছিলে, আমাৰ মানে বাপ দাদাৰ আগৰ পৰাই পানীখিনি নদীত গুচি গৈছিলে, সেই বিলত গুচি গৈছিলে। এতিয়া সিহঁতৰ নিজৰ লাভৰ কাৰণে মানে ফিচাৰী বনাইছে, ফিচাৰী বনাই পানীখিনি বন্ধ কৰি ৰাখিছে। চৰকাৰে কালভাৰ্ট বন্ধ কৰিছে আৰু নিজেও এনে ফিচাৰী বনাইছে সিহঁতে। পূব শিঙিমাৰী গাঁৱৰ 3টা ৱাৰ্ড আছে, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ। এইটো কালভাৰ্ট বন্ধ কৰি দিয়াৰ বাবে মানে 3টা ৱাৰ্ড পানীৰে ভৰপূৰ হৈ গৈছে। খেতি বাতি পথাৰ নষ্ট হৈ গৈছে, মানুহৰ ঘৰত পানী ওলাই গৈছে, পানী ভৰপূৰ হৈ আছে। মানুহৰ বহুত অসুবিধা হৈ আছে, গৰু ছাগলী সেইবিলাক বহুত অসুবিধা হৈ আছে। আৰু কালভাৰ্টটো খুলি দিলে মানে পানীখিনি ওলাই গ'লেহেঁতেন, কিন্তু নিজৰ স্বাৰ্থৰ কাৰণে ফিচাৰী বনোৱাৰ বাবে কালভাৰ্টটো বন্ধ কৰি নিজৰ স্বাৰ্থৰ কাৰণে এইবিলাক বন্ধ কৰি থৈছে। চৰকাৰক আমি আহ্বান জনাওঁ যে এইটো নিউজৰ জৰিয়তে যাতে চৰকাৰক চাই আৰু আমাৰ সেইটো সুব্যৱস্থা কৰি দিয়ে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।